মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ 10 তাৰিখে হ'বলগীয়া তোমালোকৰ 10/2/2026ত হ'বলগীয়া এছামিজ পৰীক্ষাৰ কুৱেশ্যন পেপাৰখন। এইখন মডেল কুৱেশ্যন পেপাৰ হয়। যদিও মডেল কুৱেশ্যন পেপাৰ হয়, ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি 80% কুৱেশ্যন তোমালোকে কমন পাবা। লগতে ইয়াৰ পিছত মই আৰু এটা মডেল কুৱেশ্যন পেপাৰ লৈ আহিম, যিটোৰ পৰা তোমালোকৰ আৰু 20%, লগতে তাতেও তোমালোকে বহুত কুৱেশ্যন কমন পাবা। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হ'বা। হোৱাটছএপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছএপ গ্ৰুপটোৰ লিংক পাই যাবা। তো দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। তোমালোকৰ যাতে এটা পৰীক্ষাৰ নিচিনা প্ৰশ্ন কাকতৰ নিচিনা এটা যাতে ফিল আহে, সেইকাৰণে মই প্ৰথমতে প্ৰশ্নকেইটা লৈছোঁ, তাৰপিছত মই এনচাৰ কেইটা লৈছোঁ। একেলগে মই প্ৰশ্নৰ লগত এনচাৰ লোৱা নাই। তো ইয়াতে চোৱা, প্ৰথমতে তোমাৰ এইটো 1 মাৰ্কৰ কুৱেশ্যন। ইয়াতে যিকোনো দুটাৰ তুমি এনচাৰ কৰিব লাগে। প্ৰথম প্ৰশ্নটি হৈছে যে কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি হয়। আৰু তোমালোকে যদি ভাবি আছা যে নহয় তোমালোকে নিজেই এনচাৰবোৰ কৰিবা, তেতিয়াহ'লে তোমালোকে কেৱল প্ৰশ্নকেইটা চোৱা, এনচাৰবোৰ তোমালোকে নিজে কৰিবা। নাইবা তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। মই এনচাৰখিনি তোমালোকক বুজাইও দিম যে কেনেকুৱা ধৰণৰ প্ৰশ্ন ক'ৰ পৰা হ'ব পাৰে, সেই বিষয়েও আমি আলোচনা কৰিম। তাৰপিছত তোমাৰ গ্ৰেচিয়ান আন কবিতাটোৰ কবিগৰাকীৰ নাম কি, টেলিফোনৰ আৱিষ্কাৰ কোনে আৰু কেতিয়া কৰিছিল, ছবিবাদ কি হয়। তাৰপিছত তোমাৰ 2 মাৰ্কৰ এইটো চোৱা, ইয়াতে যিকোনো এটাৰ কৰিব লাগে এনচাৰ। কলিহঁতে প্ৰথমতে ক'লৈ ইমেইল কৰিছিল, ই-কমাৰ্চ কি, ইণ্টাৰনেট শব্দটোৰ সম্পূৰ্ণ অৰ্থ লিখা। এইবোৰ প্ৰশ্ন তোমালোকে ডাইৰেক্টলি কমন পাবা। এই প্ৰশ্নটো তোমালোকে ডাইৰেক্টলি কমন পাবা, সেইটো হৈছে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন হয়। তাৰপিছত সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়, আৰু ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত তোমাৰ 4 নম্বৰ এইটো চোৱা, তোমাৰ ইয়াতে 2 মাৰ্কৰ কুৱেশ্যন আছে। পলি আইতাৰ পৰা শুনা কথাটো সাধুকথা উল্লেখৰ ইণ্টাৰনেটৰ তিতামিঠা পাঠ্যত কৰা হৈছে। তাৰপিছত তোমাৰ আছে ৱেব কি, ইণ্টাৰনেটত সঘনাই ব্যৱহৃত যিকোনো 4টা শব্দ লিখা। তাৰপিছত এগৰাকী বা এজন উদ্যোগী হ'বৰ বাবে কেনেধৰণৰ শিক্ষাৰ অৰ্হতাৰ প্ৰয়োজন হয়, চোৱা 3 মাৰ্কৰ প্ৰশ্ন। তাৰপিছত আহিছে 4 মাৰ্কৰ প্ৰশ্ন। চোৱা, এইটো যিকোনো এটা প্ৰশ্ন তোমালোকে ইয়াতে এনচাৰ কৰিব লাগে। ইয়াতে চোৱা কি কৈছে, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিবাৰে জাতীয় জীৱনত জিলিকি উঠে, আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কৰি আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। এইটো চব বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত তোমাৰ 6 নম্বৰ আছে, ইণ্টাৰনেটত মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন, ইণ্টাৰনেটত সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা। তাৰপিছত ইয়াতে চোৱা, এইটো 4 মাৰ্কৰ কুৱেশ্যন হয়, যিকোনো এটা এনচাৰ কৰিব লাগে। ভাৰতীয় সংস্কৃতিলৈ ইছলামসকলৰ অৰিহণা সম্পৰ্কে একটি টোকা প্ৰস্তুত কৰা। নাইবা এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, 6 নম্বৰ প্ৰশ্নটো, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ, ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বিচাৰ কৰা। তাৰপিছত চোৱা, ইয়াতে তোমাৰ আছে মাধৱদেৱে ৰচিত বৰগীতৰ সংখ্যা কিমান, আজান ফকীৰৰ প্ৰকৃত নাম কি। তাৰপিছত কুৱেশ্যনটো হৈছে মাধৱদেৱৰ ৰচনাসমূহ উল্লেখ কৰা, কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ব বুলি ভাবিছে, বুজাই লিখা। তাৰপিছত আছে চোৱা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এইটো তোমালোকৰ ইয়াতে ক নাম্বাৰটো আছে, সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধমে জানিব কেহু তোমাৰ মহিমা। তাৰপিছত আছে সজাৰ মইনাঠীৰ অনেক যুগতি, দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। এইটো আছে। তাৰপিছত ইয়াতে চোৱা, গ্ৰামাৰ পাৰ্ট আহিছে। ইয়াতে চোৱা, বেগ বাক্য সহ সমাসৰ নাম লিখা, চন্দ্ৰশেখৰ, অগ্নিবাণ, পদচ্যুত, পিতৃভক্তি, সন্ধি ভাঙা, প্ৰতীক্ষা, উল্লাস, হিমালয়, পুনৰ্জনম। সমাৰ্থক শব্দ লিখিবলৈ দিছে, জোন, আসমান, প্ৰকৃত, সাগৰ। তাৰপিছত বাক্য ৰচনা কৰিবলৈ দিছে ইয়াতে হাঁহি কান্দোন, হানি পুটকি, উদুলি মুদুলি আৰু উঠি পৰি। আৰু যিকোনো এটা শব্দত কি প্ৰত্যয় যোগ হৈছে তুমি সেইটো লিখিব লাগে। অতিক্ৰমী, ৰান্ধনি, শিকাৰু আৰু ধৰুৱা, প্ৰত্যয় কি যোগ হৈছে সেইটো লিখিব লাগে। তাৰপিছত চোৱা, এটা জতাৰ স্থানত তুমি জ্যোতি চিহ্ন বহাব লাগে। হৰেণ, তুমি কেতিয়াবা দিল্লীলৈ গৈছানে। নত্যবিধি সত্যবিধিৰ এইকেইটা আছে, উৰণি, কণ্ঠ, কুষ্ঠ আৰু ভূমিষ্ঠ। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইবোৰ প্ৰশ্ন আহিয়ে থাকে পৰীক্ষাত। তাৰপিছত সৰল বাক্যৰ পৰা জটিল বাক্যলৈ নিব লাগে। ইয়ালৈ আহি থকা মানুহজন মই জানো, এটা শব্দত প্ৰকাশ কৰা, যি জুইত পুৰি নাযায়, যি নিয়মতে খৰচ কৰে। তাৰপিছত যাৰ কোনো শত্ৰু নাই, যি মাটিৰ উৎপাদক শক্তি নাই, সি ঘৰলৈ গ'ল। এইটো তোমাৰ ইয়াতে তোমাৰ কোনটো অনুসৰ্গ বহিব সেইটো তুমি ইয়াতে লিখিব লাগে। তাৰপিছত চোৱা, ভাৱ সম্প্ৰসাৰণ কৰা বহুত ইম্পৰ্টেণ্ট হয়। আৰু ভাৱ সম্প্ৰসাৰণ কৰা তোমালোকে এটা প্ৰশ্ন পাবাই, তোমালোকৰ পৰীক্ষাত এটা আহিবই। ইয়াতে কিন্তু থাকে কেনেকৈ তোমালোকে এপ্লিকেশ্যন লিখিব লাগে। বহাগত বাটে পোৱালি মেলে, মৰা গৰুৰ চালে বেবায়। এইটো চোৱা।
তো ইয়াতে তোমাৰ এই যেটো আছে তোমাৰ ভাৱ সম্প্ৰসাৰণ কৰা নাইবা তোমালোকে এপ্লিকেশ্যন লিখিব পাৰা আৰু ইয়াতে চোৱা ইয়াৰে যেটো তোমাৰ ৰচনা আছে সেই ৰচনা তোমাৰ বহুত ইম্পৰ্টেণ্ট হয় তিনিওটা ৰচনা তোমাৰ ইম্পৰ্টেণ্ট হয় তিনিওটা ইম্পৰ্টেণ্ট হয় ঠিক আছে তোমাৰ ছাত্ৰৰ কৰ্তব্য প্ৰিয় গ্ৰন্থ আৰু পৰিৱেশ প্ৰদূষণ পৰিৱেশ প্ৰদূষণ নাইবা বিজ্ঞানৰ অৱদান এই দুটা আৰু তোমাৰ আছে এগৰাকী তোমাৰ সাহিত্যিক তো সাহিত্যিক আৰু তোমাৰ জুবিন গাৰ্গ দুইটা মই অলৰেডি আলোচনা কৰিছোঁ পৰিৱেশ প্ৰদূষণ আজি আলোচনা কৰিম আৰু তাৰপিছত তোমাৰ এইটো বিজ্ঞানৰ যেটো অৱদান আছে বা তোমাৰ নিজি জিন্দগীত বা তোমাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদানৰ বিষয়ে মই ৰচনা বেলেগকৈ দি দিম তোমালোকে তাতে চাই ল'বা ঠিক আছে তাৰপিছত তোমাৰ খ নম্বৰত চোৱা এইখিনি আমাৰ আছে নলন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত পুথিভঁৰালটোৰ নাম কি অত্ৰেয় ঋষিয়ে কোন প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল কৃষ্ণৰ নাভি পদ্মৰ দ্বাৰা পৰা কোন উপজিছিল তাৰপিছত আছে তোমাৰ সেইটো সেই পদজল হীৰত ধৰিল মহেশ ভাটত পায় ইয়াত কি পদজল কি হীৰত ধৰাৰ কথা কৈছে তাৰপিছত তোমাৰ এইটো যিকোনো দুখন প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ৰ চমু পৰিচয় দিয়া বামন কোন হয় তেওঁ কি ৰূপ ধাৰণ কৰিছিল তাৰপিছত আছে তোমাৰ এইটো এক মাৰ্কৰ প্ৰশ্ন কপিল মুনিৰ প্ৰকৃত নাম কি দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল দেৱতাৰ ভিতৰত কাক শ্ৰেষ্ঠ বোলা হৈছে তাৰপিছত 3 মাৰ্কৰ কুৱেশ্যন চোৱা ইয়াতে কৃষ্ণই বামন অৱতাৰ কি কাৰ্য সাধন কৰিছিল চমুকৈ লিখা কানাই চাতুৰী শীৰ্ষক পাত্ৰীৰ লেখকখন তেওঁৰ দ্বাৰা ৰচিত কাব্যৰ নাম লিখা তেওঁ নিচুকনি গীতৰ আধাৰত ৰচনা কৰা কাব্যখনৰ নাম কি আৰু এই 9 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় মোহিনী স্বৰূপে অমৃত পিয়ালো সুদিলি দেৱৰ কাম কবিতা ফাঁকিৰ তাৎপৰ্য ব্যাখ্যা কৰা তাৰপিছত আধুনিক শব্দৰ ৰূপ লিখা চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে এইবোৰ প্ৰশ্ন ডাইৰেক্টলি কমন পাবা খেৰি পোহাইলো তাচম্বাক আৰু চৌপৰ তাৰপিছত এইটো শুদ্ধকৈ লিখিবলৈ দিছে এতিয়া 8টা বাজিছে প্ৰতি উপসৰ্গৰ নাইবা চুন অনুসৰ্গ ব্যৱহাৰ কৰি বাক্য লিখা সমাৰ্থক শব্দ লিখিবলৈ দিছে সমীপ শ্ৰুতি বিমংগল আৰু ডাক তাৰপিছত আছে ইয়াতে তোমাৰ প্ৰত্যয় কাক বোলে উদাহৰণ সহ তোমালোকে লিখিব লাগে তো এতিয়া আমি আহিছো আৰু চোৱা আজিকে তোমাৰ প্ৰত্যয় নাইবা এটা তোমাৰ কি আহে ছন্দ তো তোমাৰ ছন্দ কাক বোলে আৰু কি হয় সেই গোটেইখিনি মই ভিডিঅ' আপলোড কৰিছো তোমালোকে চাই লোৱা ইয়াৰ পৰা তোমালোকে 4 মাৰ্ক ডাইৰেক্টলি কমন পাবা ছন্দৰ পৰা মই ছন্দৰ বিষয়ে গোটেইখিনি মই আপলোড কৰিছো তোমালোকে চাই লোৱা ঠিক আছে তো আমি এতিয়া আনসাৰ কেইটা ডিসকাশন কৰো তো প্ৰথম যেটো আমাৰ প্ৰশ্ন আছিল প্ৰথম প্ৰশ্নটো কি আছিল যে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটো থোৱা কথাটো কি তো ইয়াৰে তোমাৰ কি হৈছে ইট ক্ৰিকেট স্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট এণ্ড ড্ৰিংক ক্ৰিকেট এইটো হ'ব আনসাৰ খ নম্বৰ প্ৰশ্নটো আছিল যে গ্ৰেচিয়ান আন কবিতাটোৰ কবিগৰাকীৰ নাম কি সেই নাম আছিল তোমাৰ জন কিটছ তাৰপিছত তোমাৰ টেলিফোন কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল আলেকজাণ্ডাৰ গ্ৰাহাম বেলে 1876 চনত টেলিফোন আৱিষ্কাৰ কৰিছিল তাৰপিছত সুফিবাদ কি এটো চোৱা সুফিবাদ হ'ল ইছলাম ধৰ্মৰ পৰিসীমাৰ ভিতৰতে গঢ়লৈ উঠা এক অতীন্দ্ৰিয়বাদী ধাৰা ধৰ্মৰ বাহ্যিক আচাৰ অনুষ্ঠানৰ পৰিৱৰ্তে পৰমাত্মাৰ সৈতে জীৱাত্মাৰ প্ৰত্যক্ষ সম্পৰ্ক স্থাপনত সুফিবাদে গুৰুত্ব আৰোপ কৰে তো মই গোটেইখিনি আনসাৰ তোমালোকক এইবোৰ কৈ যাম তোমালোকে চাই ল'বা দুইৰ যেটো ক নম্বৰ প্ৰশ্ন হেতু কি আছিল যে কুলিহতে প্ৰথমতে কলৈ ইমেইল কৰিছিল তো কুলিহতে তাইৰ মস্কোত অধ্যয়নৰত বান্ধৱী শ্বেৰণলৈ প্ৰথমতে মেইল কৰিছিল তাৰপিছত তোমাৰ খ নম্বৰ প্ৰশ্নটো হৈছে যে ই কমাৰ্চ কি হয় তো ইন্টাৰনেটৰ জৰিয়তে কৰা বস্তু আৰু সেৱা ক্ৰয় বিক্ৰয় হ'ল ই কমাৰ্চ ইন্টাৰনেট শব্দটোৰ অৰ্থ কি চোৱা ইন্টাৰনেট শব্দটোৰ অৰ্থ হ'ল ইন্টাৰ কানেকশ্যন অফ নেটৱৰ্কছ তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছিল কি তোমাৰ যে উদ্যোগী হ'বলৈ হলে আমাৰ কি গুণৰ প্ৰয়োজন হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এজন সফল উদ্যোগী হবৰ বাবে ধৈৰ্য একাগ্ৰতা নিয়মানুবৰ্তিতা সময়ানুবৰ্তিতা আত্মবিশ্বাস হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন তদুপৰি উপযুক্ত শিক্ষা প্ৰশিক্ষণ সংশ্লিষ্ট উদ্যোগৰ বিষয়ে জ্ঞান থকাটো প্ৰয়োজনীয় তো ইয়াতে চোৱা তোমালোকে এই টাৰ্ম কেইটা মনত ৰাখিবা ধৈৰ্য একাগ্ৰতা নিয়মানুবৰ্তিতা সময়ানুবৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি তোমালোকে এইখিনি লিখি দিলে ফুল নম্বৰ পাবা আৰু খ নম্বৰ যেটো আছে খ নম্বৰ প্ৰশ্নটো আছিল যে সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে আৰু সেই পন্থা দুটা কি হয় হেতু আমাক উল্লেখ কৰিবলৈ দিছে তো হেতু তোমালোকে এনেদৰে লিখিবা বৰ্তমান সময়ত আমাৰ সমাজত সাহিত্য সংস্কৃতি আদিৰ ক্ষেত্ৰত বিভিন্নতা দেখিবলৈ পোৱা যায় কিছুমান সংস্কৃত কৰ্মই জনসাধাৰণৰ আকৰ্ষণ বিচাৰে আৰু আন কিছুমান প্ৰমূল্যৰ ওপৰত গুৰুত্ব দিয়ে সেই লেখকে কোৱাৰ দৰে যে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে তো তোমাৰ ইয়াতে চোৱা তোমালোকে এইখিনি যে আছে ইয়াৰ পৰা এইখিনি তোমালোকে এইখিনি লিখিব নালাগে তোমালোকে ইয়াৰ পৰা লিখিবা যে যেটো তোমাৰ বিপৰীত দুটা যে পন্থা আছে সেই পন্থা দুটা কি যে এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা
এটা বাহ্যিকতাৰ ফালৰ পৰা সমৃদ্ধশীল আৰু আনটো তাৰ সুষমা আৰু নন্দতাত্ত্বিক গুণৰ জৰিয়তে আত্মাৰ অন্তৰাত্মা স্পৰ্শ কৰে। প্ৰাচীন ভাৰতীয় সমাজৰ পৰা বৰ্তমানলৈ আৰ্টসমূহৰ এই দ্বৈত ৰূপ ভৰ্তি আছে। তো তোমাৰ এইখিনি লিখিবা, এইখিনি লিখাৰ দৰকাৰ নাই, মই তোমালোকক এইখিনি কৰিলোঁ, তোমালোকে এইখিনি লিখিবা, ঠিক আছে। তাৰপিছত চোৱা 4ৰ যিটো ক নম্বৰ যিটো কুৱেশ্যন আছিল সেইটো কি আছিল যে কলিয়ে আইতাকৰ পৰা শুনা কোনটো সাধুকথাৰ উল্লেখ ইণ্টাৰনেটৰ তিতা পাত্ৰিত আছে। তো ইয়াৰে তোমাৰ এনচাৰটো হ'ব যে চোৱা এইটো জোনাক নিশা আইতাকৰ কোলাত মূৰ থৈ কোৱালীয়ে নানা সাধুকথা শুনিছিল। তেনে এটা সাধুকথা হ'ল যে এজনী ৰাজকুমাৰীৰ এখন যাদু থকা আইনা আছিল। যিকোনো প্ৰশ্ন কৰিলে নিমিষতে আইনাখনত উত্তৰ দেখা পায়। ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰটোৱে কোৱালীৰ মনত ৰাজকুমাৰীৰ যাদুকৰী আইনাখন যেন লাগিছে। আৰু খ নম্বৰ প্ৰশ্নটো আছিল যে ৱেব কি হয়, সেইটোৰ এনচাৰ তোমালোকে এনেদৰে লিখিবা যে পৃথিৱীৰ লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য পাতিৰ সামূহিক ভাণ্ডাৰেই হ'ল ৱেব। এই ৱেব বৰ্তমান অতি জনপ্ৰিয়। ৱেবত থকা পাথৰ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ' মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আমি আহৰণ কৰিব পাৰি। আৰু গ নম্বৰ প্ৰশ্নটো চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত যিকোনো 4টা শব্দ লিখা। তো ইয়াতে চোৱা যে ইণ্টাৰনেটত সঘনাই ব্যৱহৃত 4টা শব্দ হ'ল ৱেব পেজ, ৱেবছাইট, হোম পেজ আৰু ব্ৰাউজাৰ। 2 মাৰ্কৰ কাৰণে এইবোৰ প্ৰশ্ন তোমাৰ বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা 5 নম্বৰ প্ৰশ্নটি আমাৰ কি আছিল যে সফল উদ্যোগী হ'বলৈ শিক্ষাগত অৰ্হতা কিহৰ প্ৰয়োজন হয়। তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে যে সফল উদ্যোগী হ'বলৈ সংশ্লিষ্ট উদ্যোগটোৰ বিষয়ে জ্ঞান অৰ্হতা থকাটো প্ৰয়োজনীয়। এখন ধাবা, গেলামালৰ দোকান অথবা শাক পাচলিৰ দোকান খুলিবলৈ বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়তো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। বিউটি পাৰ্লাৰ, মটৰ গাড়ী ভাল কৰা গেৰেজ, মোবাইল ফোন, টিভি মেৰামতিৰ দোকান আদি খুলিবৰ বাবে নিজে সেই কামৰ কৌশল জনাটো দৰকাৰ। বৰ্তমান সময়ত প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু জ্ঞান সফল উদ্যোগী হ'বৰ বাবে প্ৰায় অপৰিহাৰ্য হৈ পৰিছে। তাৰপিছত 6 নম্বৰ যিটো তোমাৰ কুৱেশ্যন আছিল, সেই 6 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো কি আছিল যে এগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠে আৰু আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। তো এইটো তোমাৰ অৰুণিমা সিনহাৰ পৰা এইটো তোমাৰ দিছে প্ৰশ্নটো। তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা নামৰ 26 বছৰীয়া যুৱতী এগৰাকীয়ে অসাধ্য সাধন কৰি আগবাঢ়ি যোৱাৰ উদাহৰণ বিশ্বৰ আগত প্ৰবন্ধকাৰে দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে ৰেলযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনলৈ হেৰুৱাবলগীয়া হৈছিল। ইয়াতে চোৱা তোমাৰ ইয়াতে কিন্তু এটা 1 মাৰ্কৰ কুৱেশ্যন আহে যে অৰুণিমা সিনহাই উঠা যিটো ৰেলগাড়ী সেইটো ক'ৰ পৰা ক'লৈ গৈছিল। সেইটো গৈছিল তোমাৰ দিল্লীৰ পৰা লক্ষ্ণৌ। এইটো চোৱা লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে গৈছিল, লক্ষ্ণৌৰ পৰা দিল্লীলৈ গৈ আছিল। তো এইটো কিন্তু শ্বৰ্ট মাৰ্কৰ প্ৰশ্ন আহে, তোমালোকে কিন্তু মনত ৰাখিবা। প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে এই প্ৰশ্নটো। তাৰপিছত তোমাৰ চাবা আনখন ভৰিতে লুৰ ৰড সুমুৱাই চলাফেৰা কৰিবলগীয়া হৈছিল। হেৰুৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি ল'বলগীয়া হৈছিল বা লগাবলগীয়া হৈছিল। হস্পিটেলৰ বিচনাত শুই থাকোঁতে তেওঁৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। এভাৰেষ্ট বিজয়ৰ আকাংক্ষাত তেওঁৰ ভৰিৰ বিষ আৰু বিকলাংগতাৰ কথা পাহৰি গ'ল। বৰং ক'ত কেনেকৈ এই বিষয়ে প্ৰশিক্ষণ লৈ কৃতকাৰ্য হ'ব পাৰি সেই বিষয়েহে চিন্তা কৰিবলৈ ধৰিলে। ইতিমধ্যে এভাৰেষ্ট বিজয় কৰা বাচেন্দ্ৰী পালৰ পৰামৰ্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বতাৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত 2013 চনৰ 21 মে'ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল। ইয়াৰ আগতে তেওঁ লাডাখত থকা মাউণ্ট চামছেৰ কাংৰী 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত আছে তোমাৰ যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতাক সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰূপে জ্ঞান কৰি আহিছে, তেনে সময়ত নিজৰ অধ্যাৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰি জগতলৈ চানেকি দেখুৱাইছে অৰুণিমা সিনহাই। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈকে পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায়। তো এইখিনি লিখিবা। তাৰপিছত তোমাৰ চোৱা খ নম্বৰ যিটো প্ৰশ্ন সেইটো আমাৰ কি আছিল যে ইণ্টাৰনেটৰ সুবিধাৰ লগতে
বা তোমাৰ কি আছে অসুবিধাও আছে। তো সেইটোৰ এনচাৰ তোমালোকে কেনেদৰে লিখিবা। এইটো চোৱা, কুঁৱলীৰ দেউতাকে তাইৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে কম্পিউটাৰৰ এটা আনি দিছিল আৰু তাই ইণ্টাৰনেটৰ সংযোগ কৰিছিল। লাহে লাহে ইণ্টাৰনেটৰ জগতখন কুঁৱলীটো এনেদৰে সোমাই পৰিল যে বাকী সকলোবোৰ কথা তাই পাহৰি যোৱাৰ উপক্ৰম হ'ল। দিনক দিনে ইণ্টাৰনেটৰ প্ৰতি বাঢ়ি অহা আসক্ত তথা মনৰ পৰিৱৰ্তনবোৰৰ বিষয়ে তাই শাবানা বাইদেউৰ আগত ব্যক্ত কৰিলে। তেতিয়াই শাবানা বাইদেৱে কৈছিল যে ইণ্টাৰনেটৰ মিঠা সুবিধা আৰু তিতা অসুবিধা দুয়োটাই আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত তীব্ৰ গতিৰে আগবঢ়াই নি উন্নতিৰ সোপান ৰচিব পাৰিব। এই সীমাহীন সুবিধাসমূহৰ তুলনাত ঋণাত্মক দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব যেতিয়া বেয়া দিশ আৰু কুব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলো প্ৰতিজ্ঞাবদ্ধ হ'ব। বৰ্তমানৰ প্ৰজন্মৰ ফেচবুক, হোৱাটছআপ আৰু ছ'চিয়েল মিডিয়াৰ জগতখনত সোমাই পৰিছে। ইয়াৰ ফলত তেওঁলোকৰ কিতাপৰ জগতখনৰ পৰা আঁতৰি অহাই নহয়, খেলা ধূলাৰ প্ৰতিও অনাসক্ত হৈ পৰিছে। মোবাইলত থকা হোৱাটছআপ, টুইটাৰ, ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ দ্বাৰা বহুতো মিছা বাতৰিও প্ৰচাৰ হয়। এজনে আনজনলৈ প্ৰেৰণ কৰা কিছুমান ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰা দেখা যায়। গতিকে এই ক্ষেত্ৰত ব্যৱহাৰকাৰীসকলে সচেতন হোৱা উচিত। বেয়াখিনি বা তিতাখিনি বৰ্জন কৰি মিঠাখিনি ভোগ কৰাই আমাৰ প্ৰধান লক্ষ্য হোৱা উচিত। তাৰপিছত চোৱা, 7 নম্বৰ কুৱেশ্যনটি কি আছিল আমাৰ? 7ৰ ক নম্বৰ প্ৰশ্নটি আছিল যে ভাৰতীয় সংস্কৃতিলৈ ইছলামসকলৰ অৰিহণা সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। তো এইটোৰ এনচাৰ তোমালোকে এনেদৰে লিখিবা। ক নম্বৰটো, ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। প্ৰাচীন কালৰে পৰা বিভিন্ন জাতি উপজাতি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ অৱদানেৰে সমৃদ্ধ হৈছে ভাৰতীয় সংস্কৃতি। এই ক্ষেত্ৰত ইছলামৰ অৰিহণা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। ভাৰতীয় সাহিত্য, ভাস্কৰ্য, সুকুমাৰ কলা আদিত ইছলামীয় প্ৰভাৱ অত্যন্ত গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে। ইছলামীয় ভাস্কৰ্যই ভাৰতীয় সংস্কৃতিৰ বিশেষ আয়তন প্ৰদান কৰিছে। এই ভাস্কৰ্যই উন্নত শিল্পবোধৰ পৰিচয় দিয়াৰ উপৰি হিন্দু ভাস্কৰ্যকো বিশেষ হাৰলৈ উন্নতি কৰিছে। তাজমহলৰ দৰে অপূৰ্ব সৃষ্টি যিদৰে ইছলামীয় ভাস্কৰ্যৰ মাধুৰ্যৰ পৰিচয়ক, সেইদৰে ভাৰতীয় সংস্কৃতিৰ গৌৰৱ ধ্বজা। ইছলাম ধৰ্মৰ তাত্ত্বিক মতবাদ চুফিবাদৰ মূলমন্ত্ৰ কুৰআন। এই চুফিবাদী দৰ্শনৰ প্ৰভাৱ ভাৰতীয় সংস্কৃতি আৰু সাহিত্যৰ ওপৰত গভীৰ। সেইদৰে সুদীৰ্ঘকাল ভাৰত শাসন কৰা মোগল সাম্ৰাজ্যৰ আধিপতিসকলে ভাৰত আৰু সংস্কৃতিৰ উত্থান বিশেষ অৱদান আগবঢ়াইছে। তেওঁলোকে স্থাপত্য, ভাস্কৰ্য, সংগীত, সাহিত্য আৰু প্ৰতিটো ক্ষেত্ৰতে অপৰিসীম অৱদান আগবঢ়াইছে। ইছলাম ধৰ্মৰ আঁৰত প্ৰতি মানুহৰ মুক্তিৰ বিনৰধাৰাও ভাৰতীয় জনসমাজ চিৰকাল প্ৰভাৱিত হৈ থাকিব। এইবোৰ উদাহৰণে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৱদান যে গুৰুত্বপূৰ্ণ সেই কথা দৃঢ়তাৰে প্ৰমাণ কৰে। সমন্বয়ৰ বাৰ্তাবাহক ভাৰতীয় সংস্কৃতি ইছলামৰ প্ৰাসংগিকতা অনন্ত কাললৈ অক্ষয় হৈ থাকিব। আৰু খ নম্বৰটো প্ৰশ্নটো আমাৰ কি আছিল? খ নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বিচাৰ কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ সম্পূৰ্ণৰূপে সত্য। তলত দিয়া উদাহৰণবোৰেৰে ভাৰতীয় সংস্কৃতিৰ সমন্বয়ধৰ্মী চৰিত্ৰটোৰ আভাস দাঙি ধৰিব পাৰি। 1 নম্বৰত লিখিবা, আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় এনে বহু ধৰণৰ সোঁত লগ লগাৰ উপৰি প্ৰাচীন কালৰ গ্ৰীক, হুন আদি বিভিন্ন জাতি মানুহৰ ভাৱধাৰাৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে। ইয়ে প্ৰমাণ কৰে যে সমন্বয় ভাৰতীয় সংস্কৃতিৰ এক উল্লেখযোগ্য প্ৰধান বৈশিষ্ট্য। 2 নম্বৰ পইণ্টত লিখিবা, এটা সময়ত ভাৰতীয় সংস্কৃতিৰ প্ৰবল সোঁতে মধ্য এছিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ পূব এছিয়ালৈ স্পৰ্শ কৰিছিল। আকৌ আৰ্যসকলে আহিছিল মধ্য এছিয়াৰ পৰা। মধ্য এছিয়াৰ বিভিন্ন সাংস্কৃতিক ঐতিহ্য তেওঁলোকে ভাৰতবৰ্ষত সংস্থাপিত কৰিছিল। নিঃসন্দেহে এই সময়ছোৱাত সাংস্কৃতিক সমন্বয় যে সাধিত হৈছিল তাত কোনো দ্বিমত নাই। 3 নম্বৰত লিখিবা যে ভাৰতীয় সংস্কৃতিত স্থানীয় আৰু বহিৰাগতৰ মাজত সাংস্কৃতিক সমন্বয় গঢ় লৈ উঠিছিল। এই প্ৰসংগত দ্ৰাবিড় আৰু আৰ্য সংস্কৃতিৰ কথা উল্লেখ কৰিব পাৰি। দ্ৰাবিড় সমাজত প্ৰচলিত বিভিন্ন নিয়ম আৰ্য সমাজে গ্ৰহণ কৰিছিল। সেইদৰে হিন্দু ধৰ্মত প্ৰচলিত বিভিন্ন পূজা উপাসনাৰ পদ্ধতি প্ৰকৃততে যে অনাৰ্যসকলৰ পৰা আহৰণ কৰা সেই কথা বিভিন্ন পণ্ডিতে স্বীকাৰ কৰিছে। এইবোৰ কথাই ভাৰতীয় সংস্কৃতিত সমন্বয়ৰ বাৰ্তা প্ৰদান কৰে। 4 নম্বৰ পইণ্টত লিখিবা, সংস্কৃতিৰ অন্যতম অংগ ভাস্কৰ্য, সুকুমাৰ কলা, শিল্প, সাহিত্য আদিতো সমাৰোহণৰ প্ৰক্ৰিয়া লক্ষ্য কৰিব পাৰি। উত্তৰ ভাৰত, দক্ষিণ ভাৰত আদি ঠাইৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগতৰ প্ৰভাৱ সুস্পষ্ট।
সেইদৰে ইছলামীয় ভাস্কৰ্যসমূহতো হিন্দু ভাস্কৰ্যৰ উপস্থিতি দেখা যায়। ইয়াৰ উপৰি হিন্দু ভাস্কৰ্যৰ উপাদানসমূহ ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰো উদাহৰণ আছে। এইবোৰৰ উপৰিও চিত্ৰশিল্পীৰ ক্ষেত্ৰতো বিভিন্ন সমন্বয় দেখা যায়। এইবোৰ উদাহৰণে দৃঢ়ভাৱে প্ৰমাণ কৰা যায় যে সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰু 8 নম্বৰ যিটো প্ৰশ্ন আছিল, এইটো তোমাৰ সৰু আনচাৰৰ প্ৰশ্ন আছিল যে ক নম্বৰ প্ৰশ্নটো আছিল যে মাধৱদেৱে ৰচিত বৰগীতৰ সংখ্যা কিমান হয়। তো এইটো মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ সংখ্যা হৈছে 157টা। আৰু খ নম্বৰ হৈছে যে আজান ফকীৰৰ প্ৰকৃত নাম কি। তো আজান ফকৰৰ প্ৰকৃত নাম হৈছে শ্বাহ মিৰাণ। এইখিনি লিখাৰ দৰকাৰ নাই, তো এইটো লিখি দিলেই হৈ যাব। তাৰপিছত চোৱা, ইয়াতে আমাৰ যিটো 11 নম্বৰ যিটো কুৱেশ্যন আছে, সেইটো তোমাৰ কি কুৱেশ্যন হয়। তাৰপিছত তোমাৰ এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক নম্বৰটো কি আছিল যে সহস্ৰ বায়নে যাৰ নাপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা। এইটো আছিল প্ৰশ্ন, আৰু এইটোৰ এনচাৰ তুমি এনেদৰে লিখিবা। উদ্ধৃত কথা ভাকি চোৱা, তোমাৰ যিটো ব্যাখ্যা কৰা আছে, ব্যাখ্যাত তোমাৰ ভাগ কৰা থাকে। তোমাৰ এইখিনি তুমি যদি লিখা, এইখিনি লিখিলে তোমালোকে ইয়াতে 1 মাৰ্ক পাবা, ঠিক আছে। আৰু তোমাৰ ইয়াতে আছে তোমাৰ 3 মাৰ্ক, তো টোটেল কিমান হ'ল 4 মাৰ্ক। তোমালোকে যদি এইখিনি যদি নিলিখা তেতিয়াহ'লে তোমালোকে কেতিয়াও ফুল নম্বৰ নোপোৱা, তোমালোকে 3হে পাবা। কাৰণ ইয়াতে তোমাৰ 3 মাৰ্ক আছে আৰু 1 মাৰ্ক তোমাৰ এই উদ্ধৃতিত আছে। উদ্ধৃতি মানে এইটো ক'ৰ পৰা কোনে লিখা সেইখিনি তোমালোকে এইখিনি লিখিব লাগে। তোমালোকে এই কথাটো কিন্তু সদায় মনত ৰাখিবা। তো উদ্ধৃত কবিতাখিনি শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত হৰি হেৰৰে বা পচিলো হৰণী শীৰ্ষক বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত শ্ৰীকৃষ্ণৰ পৰম মহিমা আৰু তেওঁৰ ভক্তি বিনোদনৰ প্ৰসংগ উত্থাপন কৰা হৈছে। বৈষ্ণৱ ধৰ্ম আদৰ্শত পৰমেশ্বৰ নিৰ্গত নিৰাকাৰ অথচ সগুণ মানে তোমাৰ এইটো বহুত কেইটা গুণ থকা বুজাইছে। নিৰ্গুণ ব্ৰহ্মই সগুণ ৰূপে অৱতাৰ গ্ৰহণ কৰি জগতৰ তৰণৰ হেতু লীলা প্ৰকাশ কৰে। এই পৰমাত্মাক হৃদয়ত উপলব্ধ কৰিব লাগিব। জগতৰ সমস্ততে তেওঁ বিদ্যমান অথচ নিৰাকাৰ। আলোচ্য বৰগীতটিত নিৰাকাৰ ব্ৰহ্মৰে মহিমা ব্যক্ত কৰা হৈছে। মহা যোগীসকলেও যাক চিত অৰ্থাৎ চৈতন্য প্ৰধান মাৰাত্মা বুলি ধ্যান কৰে, সকলোৱে শাস্ত্ৰই যাৰ মহিমা ব্যক্ত কৰিব নোৱাৰে, তেনে এজন নিৰাকাৰ ব্ৰহ্মই ভক্তই তোমাৰ এইটো কৈছে যে চিদানন্দ গণ ভগৱন্ত বুলি সেৱা কৰে। হাজাৰজনে যাৰ মহিমাৰ পাৰাপাৰ বিচাৰি নাপায়, তুচ্ছ অদম হৈ মাধৱদেৱে তেওঁৰ মহিমা বুজিব পাৰিবনে বুলি সংশয় প্ৰকাশ কৰিছে। কবিতা ফাঁকিৰ জৰিয়তে এনেদৰে কবিৰ ঈশ্বৰ ভক্তি আৰু আত্মলীলা প্ৰকাশ পাইছে। আৰু খ নম্বৰটো কি আছিল যে সজাৰ মইনাটি অনেক যুগতীয়ে দেওমাৰি পাৰ হ'লে এৰিলেও প্ৰীতি। তো এইখিনি তোমাৰ কেনেকৈ লিখিব লাগে চোৱা। ব্যাখ্যা কৰা হয়, তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে। ভাষ্য পংক্তিটি আজান ফকীৰৰ জিকিৰ শীৰ্ষক পাঠ্যৰ পৰা তুলি দিয়া হৈছে। পৃথিৱীৰ ক্ষণিক মায়া মোহত বন্দী হোৱাতকৈ আল্লাহৰ চৰণত সমৰ্পণ কৰাই শ্ৰেষ্ঠ। এই বাণী কথাষাৰৰ মাজত মূৰ্ত হৈ উঠিছে। তাৰপিছত হৈছে সংসাৰৰ মায়ামোহ এৰি প্ৰত্যেকজনে মানুহেই এদিন মৃত্যুক আঁকোৱালি ল'ব লাগিব। এই মৃত্যু জীৱনৰ জ্বালা যন্ত্ৰণাৰ পৰাহে মুক্তি মাথো। সেয়ে মৃত্যুৰ স্বৰূপ আমি গভীৰভাৱে উপলব্ধি কৰিব লাগিব আৰু জীৱনত আল্লাহৰ চৰণত নিজকে একান্তভাৱে সমৰ্পণ কৰিব লাগিব। সজাৰ ভিতৰত থকা এটা চৰাইৰ দৰে মায়ামোহৰ নাগপাশত আমাৰ বন্ধিত্বৰ শিকলি ছিঙিবলৈ আল্লাহ বা নেদেখাজনৰ সাধনা কৰাটোৱেই শ্ৰেয়। তাৰপিছত তোমাৰ চাইটো বাক্য সহজে নাম লিখিব লাগে। এইটো চোৱা, চন্দ্ৰশেখৰ। চন্দ্ৰ হৈছে শেখৰ যাৰ, এইটো তোমাৰ কি হয় বহুব্ৰীহি সমাস হয়, মনত ৰাখিবা। তাৰপিছত আৰু এটা আছে তোমাৰ, সেইটো হৈছে বীণা পানী। সেইটো মনত ৰাখিবা দেই, বীণা পানী। বীণা আছে পানীত যাৰ, তেওঁ কি বুলি কোৱা হয়, বীণা পানী বুলি কোৱা হয়, মনত ৰাখিবা। তো বীণা পানী মানে ভগৱানক বুজায়। সেইটো তোমাৰ কি হয় বহুব্ৰীহি সমাস হয়, মনত ৰাখিবা। তাৰপিছত তোমাৰ অগ্নিবাণ চোৱা, অগ্নিৰ নিচিনা বাণ, সেইটো তোমাৰ কৰ্মদ্বাৰই সমাস। তাৰপিছত তোমাৰ পদচ্যুত, পদৰ পৰা চ্যুত হোৱা মানে পদৰ পৰা বিচলিত হোৱা, সেইটো হৈছে তৎপুৰুষ সমাস। পিতৃভক্তি মানে পিতৃক ভক্তি কৰা বা যিয়ে তোমাৰ পিতৃক ভক্তি কৰে সেইটো পিতৃভক্তি হয়, সেইটো তোমাৰ তৎপুৰুষ হয় বা সপ্তমী তৎপুৰুষ হয়। তাৰপিছত চোৱা তোমাৰ সন্ধি ভাঙা আৰু জোৰা লগোৱা, বহুত ইম্পৰ্টেণ্ট হয়। চোৱা ইয়াতে তোমাৰ কি কৈছে, প্ৰতীক্ষা। প্ৰতীক্ষা ভাঙিলে কি হ'ব, প্ৰতিযোগ ইচ্ছা প্ৰতীক্ষা, উল্লাস হ'ব উদ্যোগ লাখ। এইবোৰ কিন্তু তোমালোকে মন কৰিবা দেই, এইবোৰ কিন্তু পৰীক্ষাত আহে আজিকালি। উদ্যোগ লাখ, উল্লাস, সেইটো চোৱা। এটা আছে তোমাৰ খণ্ডত, তাৰপিছত আছে লাখ, উল্লাস। সমাৰ্থক শব্দ, জোন চন্দ্ৰ প্ৰকৃত আচল, আসমান হ'লে আকাশ আৰু সাগৰ হিন্দু। তাৰপিছত আছে বাক্য ৰচনা কৰা। চোৱা, বাক্য ৰচনা কৰাত আছে তোমাৰ হাঁহি কান্দোন। মানুহৰ জীৱনত হাঁহি কান্দোন থাকিবই, এইটোতো সঁচা হয়। হানি পুটুকি, চোৱা হানি পুটুকি মানে কি,
যে সভাত কথা কওঁতে সানুপুতুকি বিষয়টো দীঘলীয়া নকৰিবা। তাৰপিছত উদুলি মুদুলি, সাহিত্য সভাৰ অধিৱেশনৰ বাবে সমগ্ৰ গুৱাহাটী উদুলি মুদুলি হৈ পৰিছে। তাৰপিছত তোমাৰ আছে উঠি পৰি, উঠি পৰিটো কি লিখিবা, পৰীক্ষাত ভাল ফল কৰিবলৈ অবিনাশ উঠি পৰি লাগিছে। তাৰপিছত প্ৰত্যয়, কি কি প্ৰত্যয় যোগ হৈছে সেইটো আমাৰ প্ৰশ্ন আছিল। চোৱা প্ৰত্যয় অতিক্ৰমী, ইয়াতে তোমাৰ ই যোগ হৈছে, লাষ্টত তোমাৰ হৃষিকাৰ আছে, ইয়াতে ই যোগ হৈছে। শিকাৰু, ইয়াতে তোমাৰ আৰু যোগ হৈছে। ৰান্ধনীত তোমাৰ অনি যোগ হৈছে, আৰু তোমাৰ ধৰুৱাত তোমাৰ ওৱা যোগ হৈছে, ওৱা। ধাৰ যোগ ওৱা, ধৰুৱা, এইবোৰ কিন্তু মন কৰিবা দেই, ভুল নকৰিবা। এইটো চোৱা তুমি যদি ইয়াতে লিখা ধৰ যোগ ওৱা তেতিয়াহ'লে ভুল হ'ব। এইটো ধাৰ যোগ অৰুৱা কি হয়, ধাৰুৱা বা ধৰুৱা। তাৰপিছত জ্যোতি চিহ্নৰ ওপৰত তোমাৰ কিন্তু এটা প্ৰশ্ন আহিব। তো জ্যোতি চিহ্ন চোৱা, ইয়াতে তোমাৰ বাক্যটো কি আছিল, ইয়াতে তোমাৰ এই কমা নাছিল আৰু ইয়াতে কুৱেশ্যন মাৰ্কটো নাছিল, ঠিক আছে। তো ইয়াতে তুমি কমা দিব লাগিব, এইটো চোৱা ইয়াতে কমা দিব লাগিব, আৰু ইয়াতে তুমি কুৱেশ্যন মাৰ্কটো বহালে এইটো কাৰেক্ট হৈ যাব। আৰু নত্যবিধি সত্যবিধিৰ ওপৰতো 2 মাৰ্ক তোমালোকৰ এইটো ডাইৰেক্টলি কমন আহিব, মানে এইবোৰ নাহিব পাৰে, কিন্তু ই কেইটা মনত ৰাখা, নিয়ম কেইটা মনত ৰাখা, মই তোমালোকক বুজাই দি আছোঁ। নিয়ম কেইটা মনত ৰাখিবা, তুমি যদি নিয়ম কেইটা মনত ৰাখিব পাৰা তেতিয়াহ'লে তোমালোকৰ যিকোনো প্ৰশ্ন আহিলে তোমালোকে পাৰিবা, ঠিক আছে। তো ইয়াতে চাবা, প্ৰথমতে আছে উৰণি, ইয়াতে লক্ষ্য কৰা ৰৰ পিছত ইয়াতে যিকোনো ৰ থাকিলে, ৰ যেনেকুৱা তোমাৰ যদি ৰ নাহে, ৰণ, এইটো চোৱা ৰণৰ তোমাৰ শেষৰ যিটো আছে সেইটো তোমাৰ মূৰ্ধন্য হয়, এইটো মূৰ্ধন্য। ইয়াতে কিন্তু তুমি যদি ৰণটো যদি এইটো দন্ত ন লিখা তেতিয়াহ'লে সেই ৱৰ্ডটো ভুল হয়। ইয়াতে তুমি ৰৰ পিছত কি লিখিব লাগিব, সদায় মূৰ্ধন্য লিখিব লাগিব। তো ৰৰ পিছতহে তোমাৰ কি আহে, মূৰ্ধন্য আহে। তো এইটো তোমাৰ নত্যবিধিৰ নিয়ম হয়, ঠিক আছে। এইটো চোৱা, এইটো আহিছে। তাৰপিছত ইয়াতে তোমালোকে এইটো বুজি পালানে, তাৰমানে যদি ৰ থাকে, যদি কি থাকে ৰ, তেতিয়াহ'লে তোমালোকে বুজিবা। আৰু সেই ৰটো হ'ব লাগিব কেনেকুৱা, কনজিকিউটিভ লেটাৰ হ'ব লাগিব। কনজিকিউটিভ লেটাৰ মানে ইয়াতে ৰ আছে আৰু ইয়াতে তোমাৰ ন আছে, সেইকাৰণে তোমাৰ ইয়াতে কি আহিছে, তোমাৰ এইটো মূৰ্ধন্য আহিছে, বুজি পাইছানে। তাৰপিছত চাবা, ইয়াতে তোমাৰ চোৱা কণ্টক, ইয়াতে ট বৰ্গৰ আখৰ, ট বৰ্গৰ আখৰ কি কি হয়, ট, তাৰপিছত তোমাৰ ঠ, তাৰপিছত ড, তাৰপিছত তোমাৰ কি আছে, আচ্ছা, তাৰপিছত আছে ঢ, ট ঠ ঢ ঢ, তাৰপিছত আছে কি ন, এইটো হয়নে। তো এই ট বৰ্গৰ যিকেইটা আখৰ আছে সেই ট বৰ্গৰ আখৰৰ লগত সদায় তোমাৰ দন্তন্য কি হয়, মূৰ্ধন্য হয়, এইটো মনত ৰাখিবা। যেনেকুৱা তোমালোকৰ যদি কণ্ঠ লিখা, কণ্ঠ, তেতিয়াহ'লে এইটো আমি এনেকৈ লিখোঁ, এইটো তোমাৰ ইয়াতে কি যোগ হৈছে, মূৰ্ধন্য ইয়াতে তোমাৰ কি হৈছে, যোগ হৈছে, কাৰণ এইটো তোমাৰ কি হয়, ট বৰ্গৰে আখৰ হয়। তো যদি ট বৰ্গৰ আখৰ হয় তেতিয়াহ'লে সদায় তোমাৰ কি হ'ব, দন্তন্যটো কি হ'ব, মূৰ্ধন্য হ'ব, মনত ৰাখিবা। সেইটো তোমাৰ ৱৰ্ডটোতো দেখা পালে তোমালোকে বুজি পোৱা, হয়নে নাই। তাৰপিছত তোমাৰ চোৱা সত্যবিধিৰ বিষয়ে আছে। এতিয়া চোৱা ওষ্ঠ, ওষ্ঠ, এইটো তোমালোকে মনত ৰাখিবা, যদি ট বৰ্গৰ আখৰ হয়, যদি ট বৰ্গৰ কি হয়, আখৰ হয়, মানে ট আৰু ঠৰৰ লগত সদায় তোমাৰ কি হয়, যিটো দন্তন্য খ আছে বা দন্ত খ আছে সেইটো সদায় মূৰ্ধন্য খ হয়, দন্ত খটো সদায় মূৰ্ধন্য খ হয়, এইটো মনত ৰাখিবা। তাৰপিছত চোৱা ভূমিষ্ঠ, এটা আছে ভূমিষ্ঠ, ভূমি শব্দৰ পাছত থকা স্থটো সদায় তোমাৰ কি হয়, যিটো দন্ত খ আছে সেইটো মূৰ্ধন্য খ হয়, ঠিক আছে, ভূমি শব্দৰ পিছত সেইটো। তাৰপিছত চোৱা তোমাৰ ইয়াতে যিটো বৰ্গীয় জ নাম্বাৰ যিটো কুৱেশ্যন আছে, বৰ্গীয় জ নাম্বাৰ কুৱেশ্যনটোত কি আছিল যে সৰল বাক্যলৈ তুমি এইটো পৰিৱৰ্তন কৰিব লাগে, ইয়ালৈ আহি থকা মানুহজন মই জানো, সেইটো আছিল তোমাৰ মেইন বাক্য। তো এইটো তুমি জটিল বাক্যলৈ এনেকৈ লিখিব লাগিব, ইয়ালৈ যিজন মানুহ আহি আছে সেই মানুহজনক মই জানো, সেইটো কাৰেক্ট হয়। তাৰপিছত এটা শব্দত প্ৰকাশ কৰা আমাৰ কি আছিল, যি জুইত পুৰি নাযায় সেইটোক আমি কি বুলি কওঁ, অদাহ্য। অদাহ্য মানে পুৰি নোযোৱা, অদাহ্য, এইটো মনত ৰাখিবা। তাৰপাছত যি নিয়মমতে খৰচ কৰে সেইসকলক মিতব্যয়ী বুলি কোৱা হয়, যাৰ কোনো শত্ৰু নাই তেওঁক অজাত শত্ৰু বুলি কোৱা হয়, যি মাটিৰ উৎপাদিকা শক্তি নাই সেইটোক অনুৰ্বৰ বুলি কোৱা হয়। তাৰপিছত অনুসৰ্গ বহাবলৈ দিছে, চোৱা অনুসৰ্গত তোমাৰ এইটো আছিল কি, সি ঘৰলৈ গ'ল, গতিকে ইয়াতে তুমি কি লিখিব লাগে, জাষ্ট গৈ লিখিব লাগে, সি ঘৰলৈ গ'ল গৈ, ঠিক আছে। তো ইয়াতে তোমাৰ গৈ লগালে হৈ যাব, এইটো চোৱা গৈ লগাই দিছে, তো এইটো আমাৰ আনচাৰ হয়। আৰু এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, ভাৱ সম্প্ৰসাৰণ কৰা। তো তোমালোকে ভাৱ সম্প্ৰসাৰণটো চাই লোৱা। ভাৱ সম্প্ৰসাৰণটো কি আছিল, যে বহাগত বাটে পোৱালি মেলে মাৰা গৰুৰ ছালে ভেবায়, এইটো হয়নে, এইটো বহাগত বাটে পোৱালি মেলে মৰা গৰুৰ ছালে ভেবায়, এইটো প্ৰশ্ন আছিল। তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে। অসমীয়া ভাষাৰ এইটো এটা মনোৰম আৰু অৰ্থবহ ফকৰা। বহাগ মাহত বাট পথৰ কুশলতা আৰু ঢোলৰ শব্দৰ ৰজনন
এইটো কি লিখিছে ৰজন জন অৱস্থা বুজাবলৈ এই ফকৰাটো ব্যৱহাৰ কৰা হয়। বহাগ মাহত অসমৰ প্ৰকৃতিয়ে অপূৰ্ব শোভা ধাৰণ কৰে। এই সময়ত গাঁৱৰ বাট পথবোৰৰ বোকামুক্ত হৈ থকাৰ বাবে যাতায়াত সুগম হয়। তদুপৰি পথাৰবোৰত শস্য নথকাৰ বাবে সেইবোৰো উদং হৈ থাকে। মানুহে বাট পোনাবলৈ তেনে উদং পথাৰৰ মাজলৈ অহা যোৱা কৰিবলৈ লয়। ফলত পথাৰবোৰৰ মাজেৰে ভালেমান অস্থায়ী বাটৰ সৃষ্টি হয়। এনেদৰে যেনে তেনি বাটৰ সৃষ্টি হোৱা বহাগত বাটে পোৱালি মেলা বুলি কোৱা হয়। আনহাতে বহাগৰ মাহতে উদযাপিত হয় অসমীয়াৰ অতি আদৰৰ হেঁপাহ ৰঙালী বিহু। বিহুৰ নৃত্য গীতৰ অপৰিহাৰ্য বাদ্য ঢোল। এই ঢোলৰ টাপলি প্ৰস্তুত কৰা হয় মৰা গৰুৰ ছালেৰে। ঢুলীয়া ঢোলৰ চেৱত অসমৰ আকাশ বতাহ মুখৰিত হৈ উঠে। ঢোলৰ এই শব্দকে মৰা গৰুৰ ছালৰ বেবনীৰ সৈতে ৰিজোৱা হৈছে। তাৰপিছত তোমাৰ আছিল কি যে এটা এপ্লিকেশ্যন লিখিব লাগে আৰু সেই এপ্লিকেশ্যনটো কিহৰ ওপৰত আছিল যে তোমাৰ বিদ্যালয়ৰ খোৱা পানীৰ সমস্যা লাঘৱ কৰিবলৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষলৈ এখন আবেদন লিখা। তো এইটো তোমালোকে এনেদৰে লিখিবা। চাবা মানে যিকোনো প্ৰব্লেম হ'লে তোমালোকে সেই প্ৰব্লেমটো কেনেদৰে সেইটো এপ্লিকেশ্যনত ইউজ কৰিব লাগে তোমালোকক মই গোটেইখিনি বুজাই দিম, তোমালোকে চাই লোৱা। প্ৰথমতে তো এইখিনি লিখিবা প্ৰতি মাননীয় অধ্যক্ষ মহোদয় আৰু এইটো উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াতে কিন্তু নাম নিলিখিবা, ঠিক আছে। আৰু তাৰিখটো লিখিবা যিদিনা তোমালোকৰ এছামিছৰ এক্সাম আছে, মানে 10 তাৰিখে এক্সাম আছে, তো ইয়াতে লিখি দিবা তোমালোকে। ইয়াতে কি লিখিবা, এইটো লিখিবা 10/2 আৰু 2026 এইটো লিখি দিবা, ঠিক আছে তাৰিখটো। আৰু যদি নিলিখা তথাপি কথা নাই, কিন্তু এইটো লিখিব লাগিব, তাৰিখ শব্দটো লিখিব লাগিব। তোমালোকে তাৰিখ নিলিখিলে কথা নাই, কিন্তু যদি তাৰিখ শব্দটো নিলিখা তেতিয়াহ'লে এটা নম্বৰ কাটা যাব। কিহৰ কাৰণে? কাৰণ তোমাৰ এই তাৰিখ ৱৰ্ডটো লিখাটো এইটো এটা তোমাৰ কি হয় এপ্লিকেশ্যনৰ এটা ফৰ্মেট হয়, গতিকে তুমি এইটো লিখিবই লাগিব। আৰু এপ্লিকেশ্যনৰ তোমাৰ যিটো ৰিজন থাকে বা বিষয়বস্তু থাকে সেইটো কিন্তু প্ৰশ্ন দিয়াই থাকিব। যেনেকুৱা তোমাৰ ইয়াতে আমাৰ প্ৰশ্নতে এইটো ডাইৰেক্টলি দিয়াই আছে যে খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ। তাৰপিছত তোমাৰ ইয়াতে চোৱা মহোদয় বুলি লিখিবা, ইয়াতে লিখিবা সশ্ৰদ্ধা গ্ৰহণ কৰিব বা তোমালোকে ইয়াতে নমস্কাৰ বুলি লিখিব পাৰা। ইয়াতে চোৱা ইয়াতে লিখিবা যে আমি, ইয়াতে তোমালোকে প লিখিছে, তোমালোকে কি কৰিবা XYZ লিখিব পাৰা, নাইবা তুমি কি লিখিব পাৰা ক খ গ লিখিব পাৰা। তো আমি ক খ গৰ ছাত্ৰ ছাত্ৰীসকলে এনেকৈ তোমালোকে ক'ব পাৰা, ঠিক আছে। তো আমি উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ আপোনাৰ ওচৰত নিম্নলিখিত আবেদনটি উত্থাপন কৰিলোঁ। কি উত্থাপন কৰিলোঁ? মহোদয়, আপুনি নিশ্চয়কৈ অৱগত হৈছে যে আমাৰ বিদ্যালয়ৰ প্ৰায় 1000 ছাত্ৰ ছাত্ৰীৰ বাবে এটা মাত্ৰ দমকলে খোৱা পানীৰ অভাৱ দূৰ কৰিব নোৱাৰে। অকল খোৱা পানীয়ে নহয়, শৌচ প্ৰস্ৰাৱগাৰ আদিতো পানীৰ অভাৱ অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰিছে। সেয়ে মহোদয়ক বিনতিভাৱে নিবেদন জনাওঁ যে মই বিজ্ঞানসন্মত পদ্ধতিৰে টেপ সংযোগ কৰি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি বহুদিনীয়া অভাৱ দূৰ কৰাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে যেন। তো আপোনাৰ এনে হিতকৰ কাৰ্যৰ বাবে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আটাইৰে বিশেষ উপকাৰ হ'ব। ইতি আৰু তাৰপিছত তোমাৰ ফৰ্মেটটো হৈছে এইখিনি কিন্তু তোমালোকে লিখিব লাগিব। শ্ৰদ্ধাৰে আপোনাৰ একান্ত বাধ্য ছাত্ৰ। তাৰপিছত ইয়াতে তোমালোকে এনেকৈ দি 10ম শ্ৰেণী লিখি দিবা। নাম নিলিখিবা দেই, ইয়াতে তোমালোকৰ নামবোৰ মেনশ্যন নকৰিবা, তোমালোকৰ নাম বা স্কুলৰ নাম কিন্তু মেনশ্যন নকৰিবা, কিন্তু এই কথাখিনি তোমালোকে লিখিব লাগিব, ঠিক আছে। তাৰপিছত তোমাৰ ইয়াতে আছে ছাত্ৰৰ কৰ্তব্য। তোমালোকৰ যদি ছাত্ৰৰ কৰ্তব্য কিন্তু অহাৰ বহুত চান্স আছে এইবাৰ, কাৰণ তোমাৰ বহুত বছৰ হ'ল ছাত্ৰৰ কৰ্তব্য পৰীক্ষাত অহা নাই, তো আহিব পাৰে। তোমালোকে চাই লোৱা, এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখা, মই আৰু এইখিনি পঢ়ি নিদিওঁ, তোমালোকে চাই লোৱা। যদি তোমালোকে ইয়াতে পঢ়িব বিচাৰিছা তেতিয়াহ'লে তোমালোকে ভিডিঅ'বোৰ পজ কৰি চাবা। তোমাৰ প্ৰিয় গ্ৰন্থ চোৱা, এইটো কিন্তু ইম্পৰ্টেঞ্চ আছে। এইটো কিন্তু তোমালোকে ভালদৰে চাব লাগিব, এইটো চাই থবা হা। তোমালোকে ইগনোৰ নকৰিবা, এইবোৰ তোমালোকে চাই থবা। এইটো চোৱা, এটা শ্বৰ্টকাট দিয়া আছে বস্তুবোৰ, যিহেতু তোমাৰ 8 মাৰ্ক আছে, গতিকে তোমালোকেতো এইখিনি লিখিবই লাগিব। তাৰপিছত ইয়াতে চোৱা প্ৰিয় হোৱাৰ কাৰণ কি হয়, এইখিনি আছে ইয়াতে। তাৰপিছত আছে তোমাৰ এইটো আমি আলোচনা কৰোঁ। চোৱা পৰিৱেশ প্ৰদূষণ, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকে প্ৰথমতে এইটো এনেকৈ লিখিবা, পইণ্ট আউট কৰি লিখিবা এনেকৈ। চোৱা পৰিৱেশ কি? আমি বাস কৰা ঠাইৰ চাৰিওফালে বায়ু, পানী, মাটি আদিৰ অৱস্থা
আৰু এইবোৰে দেখুৱায় ধৰ্ম সহজ সৰল অৰ্থত পৰিৱেশ মানুহ আৰু জীৱ জন্তু আৰু উদ্ভিদসমূহৰ জন্ম বিকাশৰ ওপৰত যিবোৰ বাহ্যিক কাৰকে প্ৰভাৱ বিস্তাৰ কৰে আৰু যি পাৰিপাৰ্শ্বিকতাত এইবোৰ ঘটে সেই আটাইবোৰকে একেলগে পৰিৱেশ বোলা হয়। 1986 চনৰ ভাৰত পৰিৱেশ সংৰক্ষণ অধিনিয়মত দিয়া সংজ্ঞা অনুসৰি মানুহ আৰু অন্যান্য জীৱ পানী বায়ু আৰু সেইবোৰৰ মাজত থকা সম্পৰ্ক তথা বিভিন্ন সম্পদৰ সমষ্টিকেই পৰিৱেশ বোলা হয়। তো এইখিনি তোমাৰ আৰম্ভণি হৈ গ'ল। তাৰপিছত তোমাৰ চোৱা পৰিৱেশ প্ৰদূষণ কেনেকৈ হয় এইটো তোমালোকে চোৱা, যিহেতু তোমালোকে পৰিৱেশ প্ৰদূষণৰ ওপৰত তোমালোকে ছায়েন্সতো পঢ়িছা, লগতে তোমালোকে এছামিছতো পঢ়িছা, তাৰ লগতে তোমালোকে ছ'চিয়েল ছায়েন্সতো পঢ়িছা, গতিকে এইবোৰ আহিলে ইজিলি তোমালোকে পাৰিব লাগে। কেৱল তোমালোকে ষ্টেপবোৰ মনত ৰাখিব লাগে যে কোনটো ষ্টেপত আমি কি লিখিব লাগে, ঠিক আছে। তো এইটো চাবা, এটা তোমাৰ এটা হৈছে তোমাৰ পৰিৱেশ প্ৰদূষণ কেনেকৈ হয়। প্ৰকৃতিৰ ওপৰত মানুহে কৰা ধ্বংসাত্মক কাৰ্যৰ বাবে প্ৰাকৃতিক ভাৰসাম্য নোহোৱা হোৱাত পৰিৱেশৰ প্ৰতি প্ৰচণ্ড ভাবুকি আহি পৰিছে। পৃথিৱীত জুই আৱিষ্কাৰ হোৱাৰ পিছত অক্সিজেনৰ ধ্বংসলীলা আৰম্ভ হৈছে। ধোঁৱা আৰু ছাইৰ কণিকাই বায়ুমণ্ডলত কলুষিত কৰি পৰিৱেশ প্ৰদূষণ সৃষ্টি কৰে। বিশ্বৰ বৰ্ধিত জনসংখ্যা পৰিৱেশ প্ৰদূষণৰ অন্যতম কাৰণ। ইয়াৰ ওপৰত কল কাৰখানাত ব্যাপক হাৰত কয়লাৰ ব্যৱহাৰে পৰিৱেশ প্ৰদূষিত কৰি তোলে। তেল শোধনাগাৰ, কাগজ কল, চিমেণ্ট কাৰখানা আদি বৃহৎ উদ্যোগবোৰৰ পৰা নিৰ্গত হোৱা লেতেৰা পদাৰ্থসমূহৰ বাবে পৰিৱেশ প্ৰদূষণ হয়। যান-বাহনবোৰে ব্যাপক হাৰত প্ৰদূষণ সৃষ্টি কৰে। সম্প্ৰতি পৰিৱেশ সম্পৰ্কীয় ভয়ানক সমস্যাটো হ'ল ক্ৰমাগত বাঢ়ি অহা পৃথিৱীৰ উত্তাপ। কাৰ্বন ডাই অক্সাইডৰ দৰে গেছসমূহ সূৰ্যৰ উত্তাপ বায়ুমণ্ডলত ধৰি ৰাখি পৃথিৱীৰ উষ্ণতা বঢ়াই পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আৰু ইয়াক আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ চোৱা। বৰ্তমান যুগটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। এই যুগত যান্ত্ৰিক আহিলা কল কাৰখানাৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি। তথাপি পৰিৱেশ প্ৰদূষিত নোহোৱাকৈ যন্ত্ৰৰ কল কাৰখানা স্থাপন কৰাৰ প্ৰচেষ্টা চলাব লাগে। অৰণ্য ধ্বংসৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ, জনসংখ্যা ৰোধৰ পৰিকল্পনা, মহাকাশত সীমিত ৰকেট নিক্ষেপণ, কয়লাৰ সীমিত ব্যৱহাৰ আদিৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পৰা যায়। আৰু সামৰণিত এইখিনি চোৱা, একেবাৰে শ্বৰ্টকাট আছে, ইয়াতে তোমাৰ ধুনীয়াকৈ লিখি দিবা তোমালোকে। এইটো আলোচনাৰ অন্তত ক'ব পাৰি যে পৰিৱেশ প্ৰদূষণৰ বাবে প্ৰদানত দায়ী মানুহ আৰু পৰিৱেশৰ ৰোধৰ বাবে মানুহেই হৈছে অপৰিসীম ক্ষমতা। এই ক্ষেত্ৰত প্ৰত্যেকৰে বাবে প্ৰয়োজন হৈছে সজাগতা। আমি প্ৰত্যেকতে নিজে সজাগ হৈ বিনন্দীয় পৃথিৱীখনক আৰু অধিক বিনন্দীয় কৰি তুলিব পাৰোঁ। এটা কথা মনত ৰখাৰ প্ৰয়োজন যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হ'লেহে পৰিৱেশ জীৱৰ অনুকূলে থাকে, আৰু প্ৰাকৃতিক ভাৰসাম্য হেৰাই গ'লে পৰিৱেশৰ লগতে জীৱকুলৰ মাজলৈকে তীব্ৰ সংকট নামি আহে। তাৰপিছত চোৱা, এইখিনি তোমাৰ খপত যিটো আছে, নলন্দা বিশ্ববিদ্যালয়ৰ যিটো পুথিভঁৰাল আছিল, সেই পুথিভঁৰালটোৰ নাম কি? সেইটোৰ নাম হৈছে তোমাৰ ৰত্নদধি। তাৰপিছত তোমাৰ দ্বিতীয় নম্বৰ যিটো কুৱেশ্যন আছে, খ নম্বৰটো কি আছিল? অত্ৰিয় ঋষিমুনি কোনখন প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল? তো সেইটো হৈছে কি তোমাৰ তক্ষশিলা বিশ্ববিদ্যালয়। তাৰপিছত আছে তোমাৰ কি? কৃষ্ণৰ নাভি পদ্মৰ পৰা কোন উপজিছিল? কৃষ্ণৰ নাভি পদ্মৰ পৰা ব্ৰহ্মা উপজিছিল। তাৰপিছত চোৱা, 18 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে? 18ৰ ক নম্বৰ প্ৰশ্নটি কি আছিল? যে সেহি পদজল শিৰত ধৰিলে মহেশ বাটত পায়। ইয়াত কি পদজল কোনে শিৰত ধৰাৰ কথা কৈছে? তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে যে প্ৰশ্নোক্তি কবিতাফাঁকিত স্বৰ্গৰ পৰা নামি অহা গংগাক শিৱই জটাত ধাৰণ কৰাৰ কথা কৈছে। বামন অৱতাৰ কালত ভগৱানৰ কৃষ্ণৰ ভৰিৰ নখে আকাশৰ খোলা ফুটোৱাত স্বৰ্গৰ পৰা গংগালৈ বৈ আহিছিল। চঞ্চলা চপলা গংগা বৈ আহি ঋষি জাহ্নুৰ এখন কাণেৰে সোমাই আনখন কাণেৰে বৈ গৈছিল। গংগাৰ সেই চঞ্চল ৰূপ দেখি ভগৱান শিৱই নিজৰ জটাত গংগাক ধাৰণ কৰিলে আৰু পিছত ভগীৰথী গংগাক মৰ্তলৈ নমাই আনিলে। তাৰপিছত তোমাৰ খ নম্বৰ কুৱেশ্যনটি আছিল যে যিকোনো দুখন প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ৰ বিষয়ে লিখা। তো এইটোৰ এনচাৰ তোমালোকে এনেকৈ লিখিবা। এইটো চোৱা, খ নম্বৰটো। প্ৰাচীন ভাৰতত এক উন্নত শিক্ষা ব্যৱস্থাৰ প্ৰচলন আছিল। পদ্ধতিগত শিক্ষা প্ৰদানৰ বাবে প্ৰাচীন ভাৰতৰ বিভিন্ন ঠাইত কিছুমান বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰাচীন ভাৰতৰ এনে 6খন বিশ্ববিদ্যালয় হ'ল তক্ষশিলা, শ্ৰী ধন্যকটক, নালন্দা, উদান্তপুৰী, বিক্ৰমশীল আৰু দেৱবিহাৰ আৰু উজ্জয়িনী। এইকেইটা বিশ্ববিদ্যালয় আছিল। প্ৰাচীন ভাৰতৰ এখন বিখ্যাত শিক্ষানুষ্ঠান আছিল তক্ষশিলা বিশ্ববিদ্যালয়। খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ ইয়াৰ অস্তিত্ব আছিল। এই বিশ্ববিদ্যালয়ৰ অধীনত কেইবাখনো চতুষ্পাঠী আছিল আৰু ইয়াত 18বিধ শিক্ষা দিয়া হৈছিল। ইয়াৰ অত্ৰেয় মুনিয়ে আয়ুৰ্বেদিক শিক্ষা দিছিল।
তক্ষশিলাত অধ্যয়ন কৰিবলৈ মগধ, চীন, পশ্চিমীয়া দেশ, পাৰস্য, তাৰপিছত বেগডিয়া আদিৰ পৰাও ছাত্ৰ আহিছিল। জীৱক, পাণিনি, চাণক্য আদি এই বিশ্ববিদ্যালয়ৰ বিখ্যাত ছাত্ৰ আছিল। শ্ৰী ধন্যকটক বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত অৱস্থিত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োগোট শিক্ষাকে দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। তাৰপিছত আছে বামন কোন, তেওঁ কি ৰূপ ধাৰণ কৰিছিল? সেই প্ৰশ্নটোৰ এনচাৰ লিখিবা এনেধৰণে। বামন বিষ্ণুৰ পঞ্চম অৱতাৰ। তেওঁ বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। বামন ৰজা বলিক ছলনা কৰি পাতাললৈ পঠিয়াইছিল। তাৰপিছত তোমাৰ 90 নম্বৰ, কপিল মুনিৰ মাতৃৰ নাম কি আছিল? দেৱহতী, হয়নে? কপিল মুনিৰ মাতৃৰ নাম দেৱহতী হয়। তাৰপিছত খ নম্বৰ প্ৰশ্নটো আছিল যে দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তাৰপিছত তোমাৰ দেৱতাৰ ভিতৰত কাক শ্ৰেষ্ঠ বুলি কোৱা হৈছে? দেৱতাৰ ভিতৰত বিষ্ণু বা শ্ৰীকৃষ্ণক শ্ৰেষ্ঠ বোলা হৈছে। তাৰপিছত তোমাৰ 20 নম্বৰ কুৱেশ্যনটো তোমাৰ কি আছিল? 20 নম্বৰ কুৱেশ্যনটো হৈছে যে কৃষ্ণই বামন অৱতাৰত কি কাৰ্য সাধন কৰিছিল? চমুকৈ লিখা। এইটো 3 মাৰ্কৰ প্ৰশ্ন হয়। তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে। কৃষ্ণই বামন ৰূপ লৈ বলিক অতি কৌশলেৰে ছলনা কৰিছিল। বলি ৰজাক বধ কৰিবলৈ কৃষ্ণই বামন ৰূপ ধাৰণ কৰি বলি ৰজাৰ ৰাজসভাত উপস্থিত হ'ল আৰু 3 পদ ভূমিদান হিচাপে বিচাৰিলে। ৰজা বলিয়ে অকাপিছা নুশুনি 3 পদ ভূমি দিবলৈ অংগীকাৰ কৰিলে। তেতিয়াই কৃষ্ণই চতুৰ্ভুজ ৰূপ ধাৰণ কৰি প্ৰথম পদ ভূমিৰে স্বৰ্গ আৰু দ্বিতীয় পদ দুটাৰে ভূমিৰে মৰ্ত অধিকাৰ কৰিলে। পিছত পেটৰ পৰা আন এখন ভৰি উলিয়াই তৃতীয় পদ ভূমি বিচাৰিলে। তেতিয়াই উপায় নাপাই বলিয়ে আঁঠু কাঢ়ি ভগৱানৰ তৃতীয়টো পদ নিজ শিৰে পাতি ল'লে। লগে লগে বলি পাতালপুৰী পালেগৈ। এনেকৈয়ে কৃষ্ণই বলিক ছলনা কৰিলে। আৰু তোমাৰ খ নম্বৰটো কি আছিল? আমাৰ খ নম্বৰটো আছিল যে কানাইৰ ছাত্ৰী শীৰ্ষক পাঠটিৰ লেখক কোন হয়? তেওঁৰ দ্বাৰা ৰচিত দুখন কাব্যৰ নাম লিখা। তেওঁ নিচুকনি গীতৰ আধাৰত ৰচনা কৰা কাব্যখনৰ নাম কি? সেইটো আছিল। তো কানাইৰ ছাত্ৰী শীৰ্ষক পাঠটিৰ লেখক হৈছে শ্ৰী মাধৱ কন্দলী। তেওঁৰ দ্বাৰা ৰচিত দুখন কাব্য হ'ল কাণখোৱা আৰু ঘুনুচা কীৰ্তন। ইয়াৰে কাণখোৱা পুথি নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন। তাৰপিছত তোমাৰ গ নম্বৰ প্ৰশ্নটি চোৱা। গ নম্বৰ প্ৰশ্নটি কি আছিল? গ নম্বৰ প্ৰশ্নটি আছিল যে তোমাৰ মোহিনী স্বৰূপে অমৃত পিয়ালো সাদিলো যিবোৰ কাম কবিতা ভাষীৰ তাৎপৰ্য বুজাই লিখা। তো এইটোৰ আনচাৰ এনেদৰে লিখিবা। ভগৱান শ্ৰীকৃষ্ণই বিভিন্ন সময়ত বিভিন্ন ৰূপ ধাৰণ কৰি দেৱতাসকলক ৰক্ষা কৰিছিল। এবাৰ দেৱতা আৰু অসুৰসকলক লগ লাগি সমুদ্ৰ মন্থন কৰিছিল। এই মন্থন কাৰ্যত সমুদ্ৰগৰ্ভৰ পৰা অন্যান্য বস্তুৰ লগতে অমৃত ওলাই আহিছিল। অমৃত এনে এবিধ বস্তু যাক পান কৰিলে অমৰত্ব লাভ কৰিব পাৰি। অসুৰসকলে এই অমৃত পানৰ সুযোগ পালে সিহঁতো অমৰ হয়। দেৱতাসকলৰ ওপৰত সিহঁতে সীমাহীন অত্যাচাৰ উৎপীড়ন চলাব। সেইবাবে অসুৰসকলৰ হাতৰ পৰা দেৱতাসকলক ৰক্ষা কৰিবলৈ শ্ৰীকৃষ্ণই মোহিনী ৰূপ অৰ্থাৎ অপূৰ্ব সুন্দৰী নাৰী এজনীৰ ৰূপ ধাৰণ কৰিছিল। অসুৰসকলে সেই নাৰীৰ সৌন্দৰ্যত মুগ্ধ হৈ চাই থাকোঁতেই তেওঁ সকলোখিনি অমৃত দেৱতাসকলক ভগাই দিলে। এইখিনি লিখিবা। তাৰপিছত তোমাৰ 21 নম্বৰ কুৱেশ্যনটো তোমাৰ ইয়াতে তোমাৰ আধুনিক ৰূপ লিখিবলৈ দিছে। চোৱা, খেৰী মানে খেলা, তাচম্বাক মানে তেওঁলোক, আৰু পুহাইল মানে পোৱালে, আৰু চৌপৰ মানে চাৰি প্ৰহৰ। মনত ৰাখিবা দেই, ইয়াতে তোমাৰ গোটেইকেইটাই ইম্পৰ্টেণ্ট হয়। এইবোৰ তোমাৰ প্ৰিভিয়াছ ইয়েৰৰ বহুত বছৰ তোমাৰ মেট্ৰিক পৰীক্ষাত আহিছে। আৰু এটা কথা মনত ৰাখিবা, এইটো চোৱা 22 নম্বৰ যিটো কুৱেশ্যন হয়, সময়ৰ লগত কেতিয়াও টা শব্দটো ইউজ নহয়। মনত ৰাখিবা, কেতিয়াও কি নহয়, টা শব্দ ইউজ নহয়। যেনেকুৱা তুমি কোৱা যে 8টা বাজিছে, 8টা নহয় 8 বাজিছে, ডাইৰেক্ট ক'ব লাগিব। তাৰপিছত তোমাৰ এনেকুৱা হ'ব পাৰে যে আমাৰ স্কুল 9টা বজাত খোলে, 9টা বজাত নুখোলে, আমাৰ স্কুল 9 বজাত খোলে, এনেকৈ ক'ব লাগিব। মানে সময়ৰ লগত কেতিয়া টা ইউজ নহয়। আৰু এটা কথা মনত ৰাখিবা, তোমাৰ শ্ৰেণীৰ লগত কেতিয়াও মান শব্দটো ইউজ নহয়। মান শব্দটো ইউজ নহয়, ঠিক আছে। যেনেকুৱা তুমি যদি কোৱা অষ্টম মান শ্ৰেণীত পঢ়োঁ, অষ্টম মান শ্ৰেণীত পঢ়োঁ, তেতিয়াহ'লে এইটো কি হ'ব? ভুল হ'ব। এটা চোৱা, শ্ৰেণীৰ লগত তুমি যদি শ্ৰেণী শব্দটো ইউজ কৰিছা, তেতিয়াহ'লে ইয়াতে মান লিখাৰ দৰকাৰ নাই। আৰু যদি মান লিখিছা, তেতিয়াহ'লে শ্ৰেণী লিখাৰ দৰকাৰ নাই। বুজি পাইছানে? মানে তুমি যদি কোৱা মই অষ্টম মানত পঢ়োঁ, তেতিয়াহ'লে কাৰেক্ট
আৰু তুমি যদি কোৱা যে মই অষ্টম শ্ৰেণীত পঢ়োঁ তথাপি কাৰেক্ট হয়। তাৰমানে মান আৰু শ্ৰেণী দুটা তুমি একেলগে ইউজ কৰিব নোৱাৰা, ভুল হয় দুটা। ঠিক আছে, মনত ৰাখিবা দুটা, আৰু এই দুটাৰ ওপৰতে বেছিকৈ মেট্ৰিক পৰীক্ষাত প্ৰশ্ন আহে, যোৱা বছৰো আহিছিল। তাৰপিছত তোমাৰ ইয়াতে কি কৈছে যে প্ৰতি আৰু চূণ উপসৰ্গ ব্যৱহাৰ কৰিব লাগে। চব প্ৰতি মানে প্ৰতিবেশী, তুমি লিখিব পাৰা প্ৰতিবাদ, প্ৰতিবাদ। ঠিক আছে, তুমি তাৰপিছত তোমালোকে কেনেকৈ লিখিব লাগে, এইটো প্ৰতিবাদৰ পৰা তুমি লিখিব পাৰা যে আমি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰিছোঁ, হৈ গ'ল। তাৰপিছত চূণ, আমাৰ ফালে এবাৰ আহিবাচোন, বা ইফালে আহাচোন, তুমি লিখিব পাৰা। তাৰপিছত তোমাৰ শব্দৰ অৰ্থ লিখিব দিছে, চোৱা। সমাৰ্থক শব্দ, সমীপ মানে ওচৰ হয়, শ্ৰুতি মানে বেদ হয়, বিমংগল মানে অমংগল হয়, আৰু ডাক মানে মাত হয়। ঠিক আছে, আৰু 25 নম্বৰটো প্ৰত্যয় কাক বোলে উদাহৰণ দিবলৈ দিছে, চোৱা। এইটো এনেকৈ লিখিবা যে যিবোৰ সৰ্গ শব্দৰ সৈতে লগ লাগি নতুন শব্দ গঠন কৰে সেইবোৰকে প্ৰত্যয় বোলা হয়। প্ৰত্যয়বোৰ মূল শব্দৰ আগতে যোগ হ'ব পাৰে, নাইবা পিছতো যোগ হ'ব পাৰে। বিভক্তিও এক প্ৰকাৰৰ সৰ্গ হয়, কিন্তু বিভক্তিয়ে নতুন শব্দ গঠন নকৰে, শব্দবোৰ বাক্যত ব্যৱহাৰৰ উপযোগী ৰূপতহে প্ৰদান কৰে। প্ৰত্যয়বোৰক বহলভাৱে দুটা ভাগত ভাগ কৰিব পাৰি, কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। ধাতুৰ সৈতে যোগ হৈ নতুন বস্তু গঠন কৰা আৰু প্ৰত্যয়বোৰক কৃত প্ৰত্যয় বোলা হয়, যেনে আযোগ ইব আহিব, পৰযোগ ইল পৰিল, তাৰপিছত ৰান্ধযোগ অন ৰান্ধন। আনহাতে যিবোৰ প্ৰত্যয় নাম, শব্দ অৰ্থাৎ বিশেষ্য, বিশেষণ আৰু সৰ্বনামৰ সৈতে যোগ হৈ নতুন শব্দ গঠন কৰে সেইবোৰক তদ্ধিত প্ৰত্যয় বুলি কোৱা হয়, যেনে নাওযোগ কৰিয়া, নাৱৰীয়া, বুদ্ধিযোগ অক, বুদ্ধিয়ক। এইটো কিন্তু মনত ৰাখিবা দেই, কেতিয়াবা সন্ধি ভাঙা আৰু জোৰা লগোৱা আহে বুদ্ধিয়কটো। ঠিক আছে, যিটো তোমাৰ বুদ্ধিয়ক আছে, বুদ্ধিয়ক, এইটো তোমাৰ কি হয়, বুদ্ধি, এইটো হয় তোমাৰ কি বুদ্ধি যোগ অক, তেতিয়া তোমাৰ কি হয়, এইটো বুদ্ধিয়ক হয়। তাৰপিছত ফুলযোগ কণী, ফুলনি, নাওযোগ কৰিয়া, নাৱৰীয়া। তোমাৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ এছামিজ মডেল কুৱেশ্যন পেপাৰ, লগতে 100% কুৱেশ্যনৰ আনচাৰ। আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টোৱে হেল্প কৰিব। আৰু এটা তোমালোকৰ পৰীক্ষাৰ আগে মই আৰু এটা লৈ আহিম তোমালোকৰ কাৰণে, চেম্পল কুৱেশ্যন পেপাৰটো তোমালোকৰ এছামিজৰ হৈ যাব। আৰু তোমালোকৰ যিকেইটা ছাবজেক্টত তোমাৰ MCQ আছে, 4টা ছাবজেক্টত MCQ আছে, প্ৰত্যেকটো ছাবজেক্টৰে মই তোমালোকৰ কাৰণে 100টাকৈ MCQৰ চিৰিজ আনিম। তোমালোকে চাই ল'বা, তাৰে পৰা তোমালোকে 99% MCQ তোমালোকে কমন পাবা, কাৰণ বহুত পৰিশ্ৰম কৰিছোঁ এই 100টাকৈ MCQ তোমাৰ কৰাৰ কাৰণে। তো আজিৰ কাৰণে এইখিনিয়ে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, আৰু তোমালোকৰ এক্সাম শেষ হৈ যোৱাৰ লগে লগে, মেট্ৰিক পৰীক্ষা হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত কুৱেশ্যন পেপাৰ পঠাই দিবা, মই তোমালোকক সেইটো সলিউশ্যন কৰি দি দিম। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ। ধন্যবাদ।